And finally, after a long time, बहुत दिन भिडिओ सिडिओ দিয়া নাছিলো ব্লগ স্লগ দিয়া নাছিলো বহুতে চাগে আজি দেখি পিনে কিবা কিবি ভাবিব চাগে কি হ'ল আজি এণ্ড যেহেতু মই ৰাইড ক'ত যাম বুলি ক'লে বহুতে ভাবি আছিলে যে মেঘালয় যাম বুলি বাট মেঘালয় নাযাওঁ মই যাম অৰুণাচল এটা ঠাইলৈ তো ভিডিঅ'টো এণ্ডিঙলৈকে চাওক এটা ট্ৰেণ্ডিং বা এটা ধুনীয়া এটা লেণ্ডস্কেপৰ ঠাইডোখৰলৈকে যাম বুলি ভাবিছোঁ আৰু মোৰ নেক্সট ব্লগৰ পৰা আপুনি ড্ৰোনৰ ভিউ পাব আৰু তাৰ লেণ্ডস্কেপ আৰু তাৰ ট্ৰাইবছ তাৰ মানুহ কেনেকুৱা কি হয় খানা চানা অলপমান টেষ্ট কৰিম বহুত দিনৰ পৰা এনেকৈ ফালন এটা দিছোঁ হেল্ল' মাইক চেক শুনা পাইছে এণ্ড বহুত দিনৰ পাছত আজি আপোনাৰ মোৰ চাগে এইটো বস্তু দেখা পাইছে এইটো হেলমেট ছেটআপ এণ্ড এতিয়া টাইমটো হৈছে আপোনাৰ 3:10 আৰু আজি হৈছে আপোনাৰ 3 অক্টোবৰ এণ্ড হে গাইজ কি খবৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন বহুত দিনৰ পাছত আজি হয়তো মানে 50 দিন বেছি হৈ গৈছে চাগে 52 ডেজ হৈ গৈছে তো বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ ভ্লগ স্লগ দিয়া নাছিলোঁ বহুতে চাগে আজি দেখি পিনে কিবা কিবি ভাবিব চাগে কি হ'ল আজি পুনৰ জাগ্ৰত হৈ গ'ল তো তেনেকুৱা কিবা চেঞ্জ এটা আহিব পাৰে তো আজি যিহেতু গৈ আছোঁ শিৱসাগৰ টাউন অতগেৰাজলৈকে তো আপোনালোকক কৈ আছোঁ যিহেতু ৰাইডৰ আপডেটটো এইটো ব্লগতে হ'ব ইয়াৰ নেক্সট ব্লগটো আপোনালোকে ৰাইড পাব মানে ক'ত যাম কি হ'ব একদম শেষলৈকে চাওক আৰু নতুন কিবা এটা প্ৰজেক্ট আহি আছে চ' সেইটোও আপডেট দিয়া যাব তো আজি গোটেই শ্বুটটো গপ্ৰতে হ'ব যিহেতু মই মোবাইল ব্যৱহাৰ নকৰোঁ আজি গপ্ৰতে ফিনিছ কৰিম আজি গপ্ৰতে এডিট কৰিম মানে গপ্ৰত এডিট নকৰোঁ মোবাইলতে এডিট কৰি মেলি ডাইৰেক্ট আপলোড হ'ব আৰু তাৰপিছত নেক্সট ব্লগ আপোনালোকে ৰাইড পাব চ' একদম বাইক উলিয়াই ল'ম মুছাফিৰক বহুত দিন আৰু ইনষ্টাগ্ৰামতো কিছুমানে মুছাফিৰক সুধি আছিলে কি হৈছে কি নাই হোৱা সকলোবোৰ দেখাম বাৰু অলপমান বোকা চোকা হৈ আছে তো একো নাই লেটছ গো ডাইৰেক্ট বাইকৰ ছেটআপত অ'কে গাইজ ফাইনেলি এতিয়া আপোনাৰ ধুনীয়াছে মুছাফিৰক উলিয়ালোঁ এণ্ড এইফালে আমাৰ দেৱজিত দেৱজিত আহি লাগে ন কি বাহ সি বোলে আহিছেগৈ মানে স্কুলৰ পৰা আহিছেগৈ তো ভিউজ বহুত আহিব বোলে আপোনাৰ কি বুলি কয় তেওঁ মানে তাক উলিওৱাৰ কাৰণে তাত টাউন গৈ টাউন এণ্ড বতৰো দেখিছে নাই কিমান ডাৱৰীয়া কৰি আছে চ' সেইটো কাৰণে মানে ৰাতিপুৱাই ওলাই যাম বুলি ভাবিছিলোঁ ছাৰ্ভিচিং অলপ কৰাম বুলি যিহেতু আজি মই শিৱসাগৰ অটো গেৰেজ গৈ আছোঁগৈ বহুত দিনৰ পিছত মুছাফিৰক লৈ গৈ আগতে নৰ্মেলি কৰি আছোঁ একো ব্লগ শ্লগ বনোৱা নাই বাট যিহেতু এটা ৰাইড ক'ৰবাত যেতিয়া যাম তাৰ আগত তাৰ আগত সকলো ৰাইডাৰে কৰে সকলো বাইকাৰে কৰে আপোনাৰ ছাৰ্ভিচিং এটা তো ছাৰ্ভিচিং সৰু সুৰাকৈ যিমান পাৰোঁ কৰাই মেলি আনিমগৈ বুলি ভাবিছোঁ তো এয়া হৈছে মুছাফিৰ বহুতে সুধি আছিলে মুছাফিৰ অৱস্থা কি হৈ আছে মুছাফিৰ এইভাগে টিপটপ হৈ আছে বাছ অলপমান লেতেৰা হৈ আছে তো এইটোৱে এতিয়া ধুনীয়া আছে কল ষ্টাৰ্টটো অলপ আগত দিছিলোঁ বাট হ'লেও এতিয়া দি দিলোঁ আৰু তো এতিয়া লেটছ গ' এণ্ড এতিয়া 3:28 হৈছে যিহেতু ঠাণ্ডা ছিজন আহি গৈছে ন তো কিমান আন্ধাৰ হৈ গৈছে চং না আৰু বহুত দিনৰ পাছত মটৰ ব্লগ ছেটআপত আপোনালোকে দেখি কেনেকুৱা পাইছে কওকচোন মানে কমেণ্ট কৰক আপোনালোকে এনেই এটা দুটা হ'লেও মিছ কৰিছিলে নাই তো সেইটো ক'ব আৰু যিমান পাৰে কমেণ্ট কৰক ছাপৰ্ট লাগে মোক এতিয়া পূৰা ছাপৰ্ট লাগে আৰু শ্লিপ নামাৰিলে হ'ল আৰু ৰাস্তাবোৰ মানে এনেকুৱা টাইমত শ্লিপ মাৰি থাকে আৰু পানী চানী হৈ থাকিলে অলপমান দিগদাৰ হয় এণ্ড যিহেতু মই ৰাইড ক'ত যাম বুলি ক'লে বহুতে ভাবি আছিলে যে মেঘালয় যাম বুলি বাট মেঘালয় নাযাওঁ মই যাম অৰুণাচল এটা ঠাইলৈ তো ভিডিঅ'টো এণ্ডিঙলৈকে চাওক এটা ট্ৰেণ্ডিং বা এটা ধুনীয়া এটা লেণ্ডস্কেপৰ ঠাইডোখৰলৈকে যাম বুলি ভাবিছোঁ আৰু এটা মোৰ প্ৰজেক্টো আছে তাতে তো সেইবোৰ সকলোবোৰ আপডেট জনামগৈ লাষ্টলৈকে তো এতিয়া অলপমান ৰাইডৰ মজা লওক যিহেতু বহুত দিনৰ পিছত এইটো ফ্ৰেম আপোনালোকে দেখা পাইছে তো লেটছ গো এণ্ড যিহেতু আপোনাৰ 52 দিনৰ মূৰত আজি এইটো ব্লগ ছেটআপত আহিছোঁ তো কি ক'ব মানে মোৰ নিজৰো ভাল লাগিছে আৰু নিজৰো নাৰ্ভাছ অনুভৱ হৈছে সঁচা কথা ক'ব গ'লে কাৰণ 52 দিন এটা কামৰ পৰা যদি আপুনি আঁতৰি থকা নাছিলোঁ বাট প্ৰেক্টিচ হওক বা যিকোনো এটা কাম কৰি থকা নাছিলোঁ তো ইমান দিনে যিহেতু মোক বহুতে ছাপৰ্টিভো কৰি আছিলে ভিডিঅ' কিয় দিয়া নাই স্পেচিয়েলি কালি ৰাতিলৈকে মোক দাদা এজনে সুধি আছিলে যে একদম ৱেটত আছোঁ মানে যোনটো ভিডিঅ' আহিব কিবা এটা নতুন আপডেট বা নতুন কিবা এটা ৰাইড কিবা এটা দেখিবলৈ পাম স্পেচিয়েলি এনেকৈ আশাত মানে তেওঁলোকে মেছেজ বা কমেণ্ট কৰে ফাইনেলি এইটো ৰাস্তা বনালে ন মানে কি পানী চানী নহ'লে ইয়াত জমা হৈ থাকে শিল অলপ দিলে মাটি চাটি তো এনেকৈ হ'লে ভাল আছে এণ্ড ফাইনেলি আফটাৰ এ লং টাইম আপোনালোকৰ মটৰ ব্লগ ছেটআপত গৰিসাগৰ পালেহি বুলি কৈছোঁ তো গৌৰী হোটেলত পূৰা মানুহ চানুহ ভিৰ হৈ আছে আৰু এয়া হৈছে আমাৰ গৰিসাগৰ টাউন তো ইয়াৰ পৰা ডাইৰেক্ট শিৱসাগৰ এণ্ড গাইজ আমাৰ যিহেতু গৰিসাগৰ বহুতে নাজানে যে এটা আমাৰ হেলমেট গেৰেজ এটা আছে বুলি যিহেতু সেইফালে আপোনাৰ বাইকাৰ চব আছে তো আপোনাৰ সেইফালে যাব পাৰে মানে আপোনালোকে হেলমেট হওক বা এটচেট্ৰা এচেছৰিজ কিনিব পাৰে আমাৰ ইয়াতে মানে ভাল প্ৰাইজত দিয়া হয় 20 আৰু চব হয় তো মইতো অহা যোৱা কৰি থাকোঁ কিছুমান বস্তু ইয়াৰ পৰা লওঁ যিহেতু মই ৰাইডিং জেকেটটো ইয়াৰ পৰা লৈছোঁ
তো ইয়াত ভাল প্ৰাইজত পাব আপোনালোকে মানে এটা মানে ভাল এটা জেনুইন পাৰ্টছ পোৱা যায় মানে ইয়াত ইভাগেতো আমাৰ শিৱসাগৰত হ'লে অটো গেৰেজত পাবই আপোনালোকে তো সেইটো মানে বাইকিঙৰ ক্ষেত্ৰত মই কৈছোঁ ৰাইডিং চাইডিঙৰ আপোনাৰ গ্ৰুপছ হওক বা এটচেট্ৰা সৰু সুৰা ছাৰ্ভিচিং কৰিব পাৰি আৰু মানে সেইটো কাৰণে ভাল সৰু মানে মেজৰ কামেই কৰিব পাৰি বাট মানে আপোনাৰ সৰু কিবা এটা যদি আপুনি ছাডেন বস্তু বিচাৰিলেও মানে পাই যাব আৰু তেওঁলোকে অৰ্ডাৰো কৰি দিয়ে মানে অৰ্ডাৰ কৰি আনাই দিব পাৰে এতিয়াতো নামদাং হিলৰ আকৌ পামহি আৰু ইমান জাম হৈছে কেলৈ এইকেইদিন এক্সাম হৈ আছেতো তো সেইটো কাৰণে অলপমান কিবা কিবি বহুত দিনৰ মূৰত এনেকৈ ফালন এটা দিছোঁ মানে বাইকখন ইভাগে মুছাফিৰ ঠিক টিপটপ হৈ আছে সেইটো মই বাৰু গেৰাণ্টি দি কৈছোঁ মুছাফিৰ ফায়াৰ অলৱেজ মানে ব্ৰ এইকেইজন চাগে বহুত দূৰৰ পৰা আহিছে তো ৰেচপেক্ট আছে দেই এনেকৈ ৰেচপেক্ট মানে কি মই নিজে লওঁ ন তো মানে ভাল লাগে বাট ৰেচপেক্টটো থাকে সদায় অলৱেজ এনেকুৱা ৰাইডাৰ পালে বহুত চিম্পুলকৈ আহিছে ঠাণ্ডাকৈ আহিছে ৰাইড কৰি বাকী বাইকেলৈ আহিলে মই নাচালোঁ আপোনালোকে কমেণ্ট কৰিবচোন মই ভালছে চাবলৈ নাপালোঁ তেওঁলোকৰ ড্ৰেছ আপটো চাওঁতে মানে হৈ গ'ল মোৰ নিচিনা ছেইম ৰাইনক্সৰ এটা আপোনাৰ ৰেইনকোট পিন্ধিছে তাৰপিছত ৰাইডিং গিয়াৰ্ছ পিন্ধিছে আৰু চাগে তেওঁলোক দুজন আহিছে বহুত দূৰৰ পৰা আহিছে চাগে মে বি তেওঁলোকে চাগে আনিনি মায়'দিয়া সেনেকুৱা জেগাৰ পৰা আহি আছেগৈ চাগে নহ'লে ক'ৰবাত যাব চাগে আৰু এইফালে আৰু এটা আছে তো আৰু এটা ৰাইডাৰ এইফালে গৈছে তো এতিয়া ছিজনত যিহেতু উইণ্টাৰ ছিজন ন আপোনালোকে ৰাইডাৰ এসোপা দেখিবই মানে এক্সপ্ল'ৰ কৰা চাপৰি ৰাইডাৰৰ কথা কোৱা নাই তো আমাৰ ইয়াত বহুত আছে চাপৰি ৰাইডাৰ যিহেতু আমাৰ KTM বাইকবোৰক বহুতে চাপৰিয়ে বনাই পেলাইছে সঁচা কথা ক'ব গ'লে মানে যি টি কৰি পেলাই দিয়ে ভাই বাৰু মডিফিকেশ্যন কৰ ভাই বাট বাইকখনৰ এটা ইমেজ আছে ন KTM বুলি ক'লে এটা বেলেগ এটা মোৰ নিজৰ ইম'শ্যন আছে আৰু কিছুমানৰ আছে যদিও কিছুমানে বৰবাদ কৰি পেলায় তো সেইটো বেয়া লাগে যিকোনো বাইকৰে ন আৰু MT-খনো কিছুমানে চাপৰি বুলি কয় এণ্ট্ৰকখনো চাপৰি বুলি কয় বাট হ'লেও সেইবোৰ ইঞ্জিন হয় ন তো মানে ৰেচপেক্ট দিব লাগে সদায় তো সেইটোৱে বিচাৰোঁ বাকী একো নাই কেছ নাই নিজৰ মতামত নিজৰ বাইক নিজৰ পইচা কিনিছে কৰিছে বাট জাষ্ট এটা ছাজেশ্যনে দিব পাৰোঁ আৰু যাতে এনেই যি টি কৰি পেলাব নালাগে তো সেইটো কৈছোঁ বাকী ইয়াত মানে এতিয়া ৰাইট ছাইডে যাওঁ জয়সাগৰেদি হয় মানে এইফালে আপোনালোকে ডাইৰেক্ট শিৱসাগৰ বাইপাছ হৈ যাব পাৰিবগৈ ডিব্ৰুগড় ওলাই দিব পাৰেগৈ ডাইৰেক্ট এনেকৈ চিধা এনেকৈ গ'লেও পাৰি বাট এইফালে ট্ৰেফিকৰ জামটো পাবগৈ বাট মই যিহেতু শিৱসাগৰ টাউন নাপাওঁগৈ ডাইৰেক্ট জয়সাগৰলৈকেহে যামগৈ তো সেইটো কাৰণে এইটো ৰাস্তা মোৰ কাৰণে ওচৰ হ'ব অলৰাইট গাইছ এইফালে মোৰ বাইকৰ অলপ সৰু সুৰা ছাৰ্ভিচিং কৰিছে আৰু গুলজাৰক বহুত দিনৰ পাছত দেখা পাইছোঁ এইটো দেখিছে কাম অলপ কৰি আছে এণ্ড যিহেতু আপোনাৰ এতিয়া আন্ধাৰ হৈ গৈছে তো ৰাইডটো যিহেতু মোৰ কাইলৈ বা আপোনাৰ পৰহিলৈ যিহেতু আপডেটটো দিমগৈ বাট তাৰ আগতে এইফালে বহুত দিনৰ মূৰত যিহেতু আহিছোঁ লোকেশ্যনটো অলপ দেখাই দিছোঁ জয়সাগৰ ৰোড মানে কাৰেণ্ট তিনিআলি এইফালে আৰু আমাৰ লগৰ দুজনমান ৰখি আছে আপোনাৰ শিৱসাগৰ টাউনতে তাহাঁতকো মিট কৰিমগৈ তো অলপমান কিবা কিবি যি ছাৰ্ভিচিং হয় কৰাই লওঁ ইভাগে প্ৰব্লেমটো একো হৈ থকা নাই বাৰু এতিয়ালৈকে ব্ৰেক শ্বুটটো সলাবলগীয়া হোৱা নাই আৰু ইঞ্জিন অইলটো যিমানে দিন হওক লাষ্ট ছাৰ্ভিচিং কৰাইছিলোঁ তাৰপিছত 1500 মিটাৰমান চলাইছোঁ এতিয়ালৈকে তো সেইটোৱে আৰু বাকী আপডেটটো দি থাকিম চেইনডাল ক্লিন কৰিব বা অইলটো চাব অঁ এক্সেলটো চাই দিব হা অ'কে তো এয়া হৈছে মুছাফিৰ বাকী আপডেটটো দি আছোঁ অ'কে ফাইনেলি এতিয়া আপোনাৰ অটো গেৰেজৰ পৰা আহি মেলি ঘৰ আহি পাইছোঁহি ধুনীয়াছে ফ্ৰেছ হৈ মেলি বাইকখনো মই ধুনীয়াছে বনালোঁ আৰু বনাই মেলি এতিয়া ৰাইডৰ কাৰণে ফুল্লি প্ৰিপেয়াৰ হৈ আছোঁ তো আপোনালোকক ইণ্ট্ৰ'তে কৈছিলোঁ যে ৰাইড যাম ক'ত যাম কেনেকৈ কেতিয়া যাম সকলোবোৰ আপডেট দিম বুলি কৈছিলোঁ চ' ৰাইড গৈ আছোঁ মই অৰুণাচল জিৰ' ভেলী আৰু জিৰ' ভেলী বুলি কোৱাৰ লগে লগে বহুতে ভাবিব পাৰে যে জিৰ' ভেলীটো এতিয়া অলৰেডি তাত য'ত এটা ফেষ্টিভেল পালন কৰা হয় সেইটোতো শেষ হৈছে তো মই ফেষ্টিভেল শেষ হোৱাৰ পিছত গৈছোঁ বাৰু বাট লখিমপুৰেদি যাম বাট হ'লেও মানে কি হয় জিৰ' ভেলী সময়ত কেনেকুৱা আৰু এতিয়াৰ টাইমটো কেনেকুৱা তাত কিমান পিচফুল হয় কিমান কি এক্সপ্ল'ৰ কৰিব পাৰিম সেইবোৰে আৰু মই জনাত তাত আমাৰ আপাটানি ট্ৰাইবছ তাতে আপোনাৰ থাকে বুলি কৈছে চ' তেওঁলোকৰ লগতে অলপমান কথা চথা পাতিম তেওঁলোকৰ কালচাৰ এক্সপ্ল'ৰ কৰিম তাৰ লগতে এটা মোৰ ড্ৰিম প্ৰজেক্ট সৰু সুৰা প্ৰজেক্ট এটা মোৰ তাতে শ্বুট কৰিমগৈ চ' সেই প্ৰজেক্টটো আপোনালোকে পাব যিহেতু মোৰ লগত মই পিলিয়ন যাম এইবাৰ ৰাইডত আমি দুজনে যাম তো ভৱেশ যাব
তো কাইলৈ নেক্সট ব্লগত আপোনালোকে দেখিব তাত আমি ড্ৰোন এটা প্ৰফেচনেলি কেমেৰা লৈ যাম আমিকেইটা তো আমি দুটা মানে তাতে ধুনীয়া আপোনালোকে শ্বট পাব আৰু যিমান পাৰে মোৰ নেক্সট ব্লগৰ পৰা আপোনালোকে ড্ৰোনৰ ভিউ পাব আৰু তাৰ লেণ্ডস্কেপ আৰু তাৰ ট্ৰাইবছ তাৰ মানুহ কেনেকুৱা কি হয় খানা চানা অলপমান টেষ্ট কৰিম ধুনীয়াছে আৰু ইমান দিনৰ পিছত যিহেতু ব্লগ দিছোঁ আৰু মই কিবা এটা মানে কিবা এটা মানে কি আৰু আপোনালোকক ধুনীয়া এটা কণ্টেণ্ট দিম বুলিয়ে মই ভাবি মেলি ইমান দিন ৱেইট কৰি আছিলোঁ আৰু মোৰ বেয়া লাগিছে যে মই একো ব্লগ দিয়া নাছিলোঁ বহুতে সুধিও আছিলে চ' যোনসকলে ছাপৰ্ট কৰে বা ছাপৰ্ট কৰি আছে কোনোবা যদি কৰা নাই কৰক তো সেইটোৱে আশা কৰোঁ বাকী সিমানে কথা তো আপোনালোকক অলপমান আপডেটটো দিলোঁ আৰু এতিয়া বহুতে ভাবিব পাৰে যে ৰাইড কেতিয়া যাম তো আজি হৈছে 3 অক্টোবৰ আৰু কাইলৈ 4 অক্টোবৰ তো কাইলৈ 4 অক্টোবৰ মৰ্ণিং টাইমত যোৱাটো নহয় আপোনাৰ 12-1 বজাৰ ভিতৰত ঘৰৰ পৰা ওলাই যাম তো মৰ্ণিং অলপমান কাম আছে যিহেতু চুলি তুলি কাটিব লাগে তো আজি সময় নহ'লেগে আজি যিহেতু বাইক চাইক বনাওঁতে আন্ধাৰ হৈ থাকিলে তো অলপমান সেইবোৰ চুলি তুলি অলপ ফ্ৰেছ হৈ মেলি ধুনীয়াছে ৰেডি হয় আৰু বতৰটো যিহেতু দেখিছে ন কেনেকুৱা কি হৈ আছে তো ধুনীয়াছে আমি নিমাতী ঘাট হৈ পিনে লখিমপুৰেদি আমি ধুনীয়াছে যাম আৰু আপোনালোকক ইয়াতে কওঁ যে আমি জিৰ' ভেলীৰ পৰা আৰু বহুত ঠাই এক্সপ্ল'ৰ কৰিম ভাবিছোঁ চেলা লেক টাৱাংলৈকে এটা লোকেশ্যন ছেট কৰিছোঁ যিহেতু পূজাৰ আগলৈকে যিমান পাৰে কভাৰ কৰিব চাম তো 10 তাৰিখ বা 11 তাৰিখৰ আগত মানে ঘূৰি আহিব পৰা বিচাৰি আছোঁ মই তো কিমান দূৰ কিমান কি হয় নাজানো চ' ইমানে কথা আশা কৰোঁ এইটো ব্লগ আপোনালোকে চাই ভাল পাইছে বুলি এণ্ড যদি ভাল পাইছে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ত' আজিলৈ বাই বাই বি চেফ ৰাইট ছেভ টিল দে টাটা আৰু এটা কথা কওঁ আপোনালোকে যিমান পাৰে ইনষ্টাগ্ৰামত ফ'ল' কৰক মানে ফ'ল' কৰিলে কি হয় আপোনালোকে গোটেই ডেইলি এক্টিভিটিটো পাই থাকিব ক'ত কৈ আছোঁ কেনেকৈ কোন তাৰিখে দিছোঁ কাৰণ ব্লগত এডিটৰি মানে দিনটো পাৰ হোৱাৰ পিছত আপোনালোকে গম পাব চ' সেইটো কাৰণে কৈছোঁ ত' সিমানে বাই বাই